গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ দক্ষিণ পূব এছিয়াৰ বাণিজ্য পৰ্যটন আৰু অৰ্থনীতিৰ নাভি কেন্দ্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ অসম তথা উত্তৰ পূব ভাৰতৰ আয়ুস ৰেখা বৰলুইতৰ দুই পাৰত আছে সম্পদ সৌন্দৰ্য আৰু সম্ভাৱনীয়তাৰ অযুত ভাণ্ডাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ভূমি আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ সংযোগ সময়ৰ আহ্বান এই কথা উপলব্ধি কৰি প্ৰযুক্তিৰ সহায়ত ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ যোগাযোগ সুচল কৰি প্ৰগতিৰ আন্দোলন আগুৱাই নিয়াৰ অহৰহ প্ৰচেষ্টাত ব্ৰতী কল্যাণকামী কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ দেশৰ অগ্ৰগামী নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সদা প্ৰয়াসশীল প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীজীৰ সবল নেতৃত্বত ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নিৰ্মাণৰ কাম যুদ্ধকালীন গতিত আগবাঢ়িছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ সৰ্ববৃহৎ আৰু সবাতোকৈ দীঘল 6 লেন এক্সট্ৰা ড'জ দলং নিৰ্মাণৰ কাম প্ৰায় অন্তিম পৰ্যায়ত বিকাশৰ এই ধাৰাবাহিকতা অব্যাহত ৰাখি দেশৰ দূৰদৰ্শী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ মাৰ্গদৰ্শনত ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন সুবিশাল আৰু সুদীৰ্ঘ দলং নিৰ্মাণৰ পথত আগবাঢ়িছে কামৰূপ জিলাৰ পলাশবাৰী আৰু শুৱালকুছিৰ মাজত সংযোগ স্থাপন কৰিব ৩,১৯৭.২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই নতুন দলঙে ৰাজ্যৰ তদানীন্তন বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২০১৭-১৮ চনৰ বাজেট ভাষণত পলাশবাৰী শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এই 4 লেন এক্সট্ৰা ড'জ পিএছচি দলং নিৰ্মাণৰ কথা ঘোষণা কৰিছিল সেই মৰ্মে এই সপোনৰ প্ৰকল্পৰ প্ৰাৰম্ভিক প্ৰস্তুতিও আৰম্ভ হৈছিল আৰু ২০২৩ চনৰ ১৪ এপ্ৰিল তথা বাপুতি সাহন ৰঙালী বিহুৰ দিনটোতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰ্চুৱেল মাধ্যমত এই দলঙৰ আধাৰশিলা স্থাপন কৰিলে নিউ ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সহযোগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বাস্তৱ কৰাৰ দিশত অগ্ৰসৰ হ'ল এই অভিলাষী প্ৰকল্পৰ সপোন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত ৫.৩৮৭ কিলোমিটাৰ আৰু উত্তৰ পাৰত ১.৯২৭ কিলোমিটাৰ পথৰ সৈতে ব্ৰহ্মপুত্ৰৰ মাজত ৩.৬ কিলোমিটাৰ এক্সট্ৰা ড'জ দলং নিৰ্মাণ কৰা হ'ব এই প্ৰকল্পৰ সৰ্বমুঠ দৈৰ্ঘ্য ১২.২১ কিলোমিটাৰ প্ৰস্তাৱিত এই নতুন দলঙে গুৱাহাটী মহানগৰৰ লগতে বৃহত্তৰ কামৰূপ জিলাৰ সকলো স্থানৰ লগত সংযোগ ঘটাই যাতায়াত সুচল কৰিব মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণত অনবদ্য ভূমিকাও গ্ৰহণ কৰিব পলাশবাৰী আৰু শুৱালকুছিৰ মাজৰ ৩৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ এতিয়া প্ৰয়োজন হোৱা ১ ঘণ্টা ৪০ মিনিটৰ সময় মাত্ৰ ৩০ মিনিটলৈ হ্ৰাস পাব শৰাইঘাট দলঙৰ ওপৰেৰে দৈনিক পাৰ হোৱা বাহনৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাব কমি যাব যাত্ৰীসকলৰ যাতায়াতৰ ব্যয়ও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গুৱাহাটী তথা উত্তৰ পাৰলৈ সুচল হ'ব যোগাযোগ পলাশবাৰীৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশৰ পৰা শুৱালকুছিৰ বংশৰ পথলৈ নিৰ্মাণ হ'ব এই দলং এছিয়াৰ মানচেষ্টাৰ ৰূপে চিহ্নিত শুৱালকুছিৰ বস্ত্ৰতাঁত শিল্পৰ উদ্যোগলৈও নতুন বতৰা আনিব এইখন দলঙে শুৱালকুছিৰ বাণিজ্য আৰু পৰ্যটনেও নতুন গতি লাভ কৰিব স্বাস্থ্যসেৱা আৰু শিক্ষা খণ্ডৰ বাবে অত্যন্ত সহায়ক হ'ব এইখন সপোনৰ সেতু গুৱাহাটীৰ পৰা নলবাৰী আৰু বৰপেটা জিলাৰ যাতায়াত সুচল হ'লে সমগ্ৰ নামনি অসমৰ আৰ্থ-সামাজিক উন্নয়নৰ পথ প্ৰশস্ত হ'ব মুঠৰ ওপৰত পলাশবাৰী শুৱালকুছি সংযোগী এই সপোনৰ সেতুৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে যোগাযোগ ব্যৱস্থা তথা আৰ্থ-সামাজিক উন্নয়নত নতুন দিগন্তৰ সূচনা কৰিব কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ সফল ৰূপায়ণত সুন্দৰ অৰিহণা যোগাব এই অভিলাষী প্ৰকল্পই মুঠ ৪৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে কামত অগ্ৰসৰ হৈছে প্ৰকল্প ৰূপায়ণৰ দায়িত্বপ্ৰাপ্ত লোক নিৰ্মাণ বিভাগৰ পথ যোগাযোগ শাখাই প্ৰকল্পৰ সঞ্চালন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব প্ৰদান কৰা হৈছে L&T ট্ৰান্সপৰ্টেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ আইচি আৰু ৰডিক কনচালটেন্টছ তথা ইণ্টাৰনেশ্যনেল কনচালটেন্টছ এণ্ড টেকনক্ৰেটছক আমাৰ বাবে এয়া পৰম সৌভাগ্যৰ ক্ষণ অসমৰ অগ্ৰগামী নেতা তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ভূমি পূজনেৰে আৰম্ভ কৰিব এই সপোনৰ সেতুৰ নিৰ্মাণ কাৰ্য উচ্চ প্ৰযুক্তিৰে নিৰ্মাণ হ'বলগীয়া এই পলাশবাৰী শুৱালকুছি দলঙে ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চললৈ আনিব প্ৰগতিৰ নতুন জোৱাৰ পোখা মেলিব উন্নয়ন আৰু প্ৰগতিৰ নতুন সপোনে